নমস্কাৰ LPUPৰ ৫৫৫০টা পদৰ ক্ষেত্ৰত যিকেইটা ডকুমেণ্টৰ তথ্য আপোনালোকক পুনৰ দিবলৈ কৈছিল নিশ্চয় আপোনালোকে সকলোৱে দিলে। এতিয়া আগন্তুক ৩ দিন আৰু ৩-৪ দিন খুব গুৰুত্বপূৰ্ণ সময় হ'ব আপোনালোকৰ প্ৰাৰ্থীসকলৰ কাৰণে, বিশেষতঃ সেইসকল প্ৰাৰ্থীৰ কাৰণে যিসকল প্ৰাৰ্থী কিছু নম্বৰ বা কিছু পইণ্টৰ কাৰণে তেওঁলোকৰ নাম অহা নাই। কিয়নো আজিৰে পৰা ১৫ তাৰিখৰ পৰা বিভিন্ন বিভাগৰ ৰিজাল্টসমূহ ঘোষণা কৰাৰ সূচী মুখ্যমন্ত্ৰী মহোদয়ে ফেচবুক লাইভ যোগে কৈছিলে। গতিকে যিসকল প্ৰাৰ্থীয়ে আজি যিহেতু গ্ৰেড 4 ৰিজাল্ট দিব, ইতিমধ্যে গ্ৰেড 3 ৰিজাল্ট দিলেই, গতিকে GT/PGT ৰিজাল্টটো আগন্তুক ২-৩ দিনৰ ভিতৰত ঘোষণা কৰিব। এই বিষয়ে মুখ্যমন্ত্ৰী মহোদয়ে ফেচবুক লাইভত তেওঁ কৈছিলে। গতিকে আপোনালোকে নিশ্চয় আগতেই গম পাইছে যে যিসকল প্ৰাৰ্থী GT/PGTত নাম আহিছিলে তেওঁলোকৰ নাম LPUPত কাৰ কাৰ আহিছে বা গ্ৰেড 3ত কাৰ কাৰ নাম আহিছে, আৰু SRDটো যিসকলৰ চাকৰি কৰি আছে তেওঁলোকৰ কাৰ নাম আহিছে আপোনালোকে জানে। SRDৰ কাৰণে যিহেতু স্পেচিয়েলকৈ উইথড্ৰ কৰিবৰ কাৰণে এখন নটিফিকেশ্যন ওলাইছিলে নিশ্চয় শিক্ষা বিভাগৰ ফালৰ পৰা, আৰু তাৰ ফলত তেওঁলোকে উইথড্ৰ কৰিছে বুলি আমি ভাবিছোঁ। ঠিক যদি GT/PGTৰ কাৰণেও বা গ্ৰেড 3 কাৰণেও স্পেচিয়েলি এখন নটিফিকেশ্যন যদি প্ৰকাশৰ ক্ষেত্ৰত আপোনালোকে শিক্ষা বিভাগ বা DWক যদি জোৰ দিয়ে, নিশ্চয় DWৰ ফালৰ পৰা তেনে এখন নটিফিকেশ্যন পুনৰ প্ৰকাশ কৰি দিব, তেওঁলোকৰ কথা মেনশ্যন কৰিব। গতিকে তেনে ইনিচিয়েটিভ এটা ল'লে নিশ্চয় ভাল হ'ব। লগতে পাৰ্চনেলি আপোনালোকে তেনে প্ৰাৰ্থীসকলক চিনাক্ত কৰি তেওঁলোকক পাৰ্চনেলি যদি ৰিকুৱেষ্ট কৰে, যিহেতু আপোনালোকে GT/PGT ফাইনেল মেৰিট লিষ্টত নাম নহালৈকে বহুতে উইথড্ৰ নকৰিব পাৰে, যিহেতু ফাইনেল মেৰিট লিষ্ট আগন্তুক 2 দিনত প্ৰকাশ পাব GT/PGTৰ, আৰু ইতিমধ্যে গ্ৰেড 3 প্ৰকাশ পালেই। গতিকে তেনে প্ৰাৰ্থী যদি আপোনালোকে জানে তেনে প্ৰাৰ্থীক পাৰ্চনেলি আপোনালোকে ৰিকুৱেষ্ট কৰিব। সেইকাৰণে কিছু ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। আমি প্ৰতিদিনে এনেধৰণৰ এৱাৰনেছ ভিডিঅ' আৰু কম সময়ত একেবাৰে কম ডিউৰেশ্যনৰ ভিতৰতে আমি প্ৰকাশ কৰি আছোঁ প্ৰাৰ্থীসকল সজাগ বা সচেতন হ'বৰ কাৰণে। যদি আমাৰ এই ভিডিঅ'ৰ ফলত এজন প্ৰাৰ্থীও উইথড্ৰ কৰে তেনেহ'লে অন্য এজন প্ৰাৰ্থী উপকৃত হ'ব। কিয়নো এজন প্ৰাৰ্থী 2-3টাত পোৱাতকৈ এজন প্ৰাৰ্থীয়ে এটাত চাকৰি পোৱাটোৱে সকলোৱে বিচাৰে, আৰু পইণ্টৰ কাৰণে কোনোবা এজন প্ৰাৰ্থী বঞ্চিত হোৱাটো কোনেও নিবিচাৰে। গতিকে এই ক্ষেত্ৰত যাতে সকলো প্ৰাৰ্থী এৱাৰনেছ হয়, বিশেষতঃ যিসকল প্ৰাৰ্থী পইণ্টৰ কাৰণে বা নম্বৰৰ কাৰণে অহা নাই তেওঁলোকে যদি ইনিচিয়েটিভ লয়, আৰু আজিকালি যিহেতু সামাজিক মাধ্যম বিভিন্ন গ্ৰুপছবিলাকত যদি শ্বেয়াৰ কৰি দিয়ে এনে এৱাৰনেছ ভিডিঅ'সমূহ বা এই কথাসমূহ, তেওঁলোকে যদি পাৰ্চনেলি তেনে ব্যক্তিক যদি ৰিকুৱেষ্টো কৰে, একো ডাঙৰ কথা নহয় ৰিকুৱেষ্ট কৰাটো। এজন প্ৰাৰ্থীয়ে আন এজন প্ৰাৰ্থীক ৰিকুৱেষ্ট কৰিলে যদি তেওঁ উইথড্ৰ কৰে তেনেহ'লে তাৰ ফলত অন্য এজন প্ৰাৰ্থী উপকৃত হ'ব। গতিকে ইজনে সিজনক আপোনালোকে সহায় কৰাৰ নিচিনা এটা কথা হ'ব। গতিকে আমি ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পোৱালৈকে আৰু যিকেইদিন বাকী আছে প্ৰতিদিনেই এনে ভিডিঅ' এটা আমি আপোনালোকক দিছোঁ, যাতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে আৰু বন্ধু বান্ধৱীলৈ এই বাৰ্তাটো প্ৰেৰণ কৰি দিয়ে। যিসকলে গ্ৰেড 3ত হওক, যিসকলে SRDত হওক, বা যিসকলে GT/PGTত তেওঁলোকে ইতিমধ্যেই তেওঁলোকে চাকৰি পাবলৈ সক্ষম হ'ব বা হৈছে, তেওঁলোকে যাতে LPUPৰ পৰা নামটো প্ৰত্যাহাৰ কৰে। কিয়নো LPUPৰ ক্ষেত্ৰত বহু প্ৰাৰ্থী পইণ্টৰ বা নম্বৰৰ কাৰণে বঞ্চিত হৈ আছে।